নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ বৃষ ৰাশিৰ বাবে ডিচেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল। বৃষ ৰাশিৰ ব্যক্তিৰ বাবে ডিচেম্বৰ মাহত কেৰিয়াৰ ক্ষেত্ৰত শনি দশম স্থানত অৱস্থিত হ'ব আৰু দশম স্থান হৈছে কেৰিয়াৰৰ স্থান। শনি নৱম আৰু দশম স্থানৰ অধিপতি আৰু শনি দেৱতাক ভাগ্যৱান গ্ৰহ আৰু স্বভাৱতে যোগকাৰক গ্ৰহ বুলি কোৱা হয়। সেয়েহে আপোনাৰ বাবে কেৰিয়াৰ আৰু চাকৰি ক্ষেত্ৰত এই অৱস্থিতি উৎকৃষ্ট হ'ব। আপুনি বৰ্তমানৰ চাকৰিটোত কঠোৰ পৰিশ্ৰমে আপোনালৈ সফলতা কঢ়িয়াই আনিব পাৰে। যিহেতু বৃহস্পতিয়ে শনিৰ শাসিত নৱম ঘৰটোক প্ৰভাৱিত কৰিব, গতিকে আপুনি কঠোৰ পৰিশ্ৰমৰ লগতে নিজৰ কামৰ প্ৰতি সমৰ্পণৰ ক্ষেত্ৰতো ভাগ্যৰ অনুগ্ৰহ পাব। এই সমৰ্পণে আপোনাৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি আপোনাৰ পদোন্নতি বা বিশেষ উৎসাহ লাভ কৰিব পাৰে। ৰাহুৰ কৃপাত আপুনি বিদেশ ভ্ৰমণৰ সুবিধাও লাভ কৰিব পাৰে। একাদশ স্থানত ৰাহুৰ উপস্থিতিৰ বাবে আপোনাৰ বুদ্ধিমত্তা শক্তিশালী কৰি তুলিব আৰু আপোনাৰ কেৰিয়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব। যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে এই মাহত আপুনি ৰাহুৰ কৃপা লাভ কৰিব। পঞ্চম স্থানত থকা বৃহস্পতিয়ে ব্যৱসায়ৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। আপোনাৰ ব্যৱসায়ৰ বাবে এটা বিশেষ ব্ৰেণ্ড তৈয়াৰ কৰাত আপুনি এই মাহত সফল হ'ব পাৰে। বৃষ ৰাশিৰ লোকসকলে আৰ্থিকভাৱে সন্তুলিত ফল ডিচেম্বৰ মাহটোত আশা কৰিব পাৰে। আয় বৃদ্ধিত মংগলে অৰিহণা যোগাব। পত্নী বা সংগীৰ পৰা লাভৰ সম্ভাৱনা থাকিব। বিনিয়োগ আৰু ব্যৱসায়ৰ জৰিয়তেও শ্বেয়াৰ বজাৰত লাভ হ'ব পাৰে, কিন্তু মাহৰ শেষৰ ফালে স্বাস্থ্য সম্পৰ্কীয় খৰচৰ প্ৰয়োজন হ'ব পাৰে। আধ্যাত্মিক বা তীৰ্থযাত্ৰাৰ উদ্দেশ্যে দীৰ্ঘ দূৰত্বৰ যাত্ৰাতো আপোনাৰ খৰচ হ'ব পাৰে। সামগ্ৰিকভাৱে ডিচেম্বৰ মাহত বৃষ ৰাশিৰ লোকৰ বাবে ইতিবাচক আৰ্থিক সম্ভাৱনাৰ সৃষ্টি হ'ব। বৃষ ৰাশিৰ লোকসকলৰ বাবে প্ৰেম আৰু বিবাহিত জীৱনৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া হ'ব। বৃহস্পতিৰ অৱস্থানৰ বাবে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অসুবিধা আৰু প্ৰিয়জনৰ লগত বিবাদৰ সন্মুখীন হ'ব পাৰে। বিবাহিত জীৱনৰ সন্দৰ্ভতো আপোনাৰ বাবে পাৰস্পৰিক সমন্বয় অতি গুৰুত্বপূৰ্ণ হ'ব। তেতিয়াহে এই মাহত আপোনাৰ বিবাহিত জীৱনলৈ সুখ আহিব পাৰে।